এইটো কুৱেশ্যন 2018 চনৰ SSC CHSL ত অহা এটা কুৱেশ্যন হয় আৰু এইটো কুৱেশ্যন কি হয় ৰিজনিঙৰ এটা কুৱেশ্যন হয় কি কৈছে কুৱেশ্যনটো যে 18ক আমি কিবা এটা কৰি 9 পাইছো ঠিক তেনেদৰে আমি 12ক আমি কি কৰিম যাতে আমি ইয়াৰে এটা অপচন পাওঁ ঠিক আছে আমি চাম কি হয় যদি আমি 18ক ঠিক আছে যদি আমি 18ৰ আধা কৰোঁ আমি কিমান পাম 9 পাই আছো কিন্তু যদি আমি 12ক আধা কৰোঁ আমি কিমান পাম 6 পাম কিন্তু অপচনত 6 নাই সো এইটো আমাৰ ফুল মানে আমাৰ এপ্ৰচ নেক্সট যদি আমি 18ক দুটা সংখ্যা প্লাস কৰি দিওঁ মই ঠিক আছে দুটা সংখ্যা প্লাস কৰি দিলোঁ কিমান পাম 9 পাই আছো মই 9 পাই আছো কিন্তু যদি মই 1 যোগ 2 কৰোঁ মানে এইটোতে যদি মই প্লাস কৰি দিওঁ 3 পাম সো এনেকুৱা আমাৰ মানে এনসাৰটো নিমিলিব সো মই কি কৰিম এটা চাওক আমাক দিয়া আছে 18 ঠিক আছে দুটা যদি মই যোগ কৰি দিওঁ কিমান হ'ব 9 আৰু 18 - 9 কিমান হৈ যায় 9 হয় ঠিক আছে আমি ইয়াতো এইটো বস্তু এপ্লাই কৰি দিওঁ সংখ্যাটো আছে 12 ঠিক আছে আৰু 12ৰ যদি সংখ্যা দুটা প্লাস কৰোঁ কিমান পাম আমি 3 পাম সো 3ক যদি মই 12ৰ পৰা মাইনাস কৰি দিওঁ মই 9 পাম ঠিক আছে সো আমাৰ ইয়াৰে কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ এ ঠিক আছে আৰু মোক ইয়াত আপোনালোকে সকলোৱে কমেন্ট কৰি জনাব যে আৰু কি উপায়েৰে আমি 9 পাব পাৰোঁ আৰু বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতে পাই থাকিবৰ কাৰণে সকলোৱে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব